খৰচ কিমান হ'ল এইখিনি one and only NS 160 হয় না হয় ইনস্পায়াৰ্ড ফ্ৰম কেৰেলা হয় না কাৰ্বন পাৰ্টছ কিবা কি লগাইছে তো আমি এখন মানে RPM সাউন্ড দুবাৰ ধুনি লওঁ গুৱাহাটী বাইকাৰ শ্বপিও আৰু এইটো সাইডে জ্বলিছে দেখিছে না এইটো ফ্লেছাৰ আকৌ নীলা জ্বলে এইটো বেক সাইডে সো এইখন বাইকখন আপোনালোকে দেখিছে এইখন বাইকৰ আমি এতিয়া ওনাৰজনক সুধিম যে ৰেপত তাৰ কিমান খৰচ হৈছিলে বাকি ওভাৰঅল কোট কি লাগিছিল তাৰ হুইল কভাৰ এফালে টেইল টাইডি সেই কিবা কি লগাই দিছে ইন্ডিকেটৰ দুইফালে জ্বলাই তাকেটা সুধিম আমি তাৰ ৰিভিউ কেনেকা তাৰ কিমান খৰচ হ'ল এইবোৰ কাৰ্বন পাৰ্টছ কিবা কি লগাইছে নে কাৰ্বন ফাইবাৰ ৰেপে হ'ব তাকে এতিয়া সুধিম আমি তাৰ কিমান কষ্ট হৈছিলে ওনাৰজন আহক এতিয়া ৰেপটো প্ৰথম কথা মেইন সুধো ৰেপত বাইকখন কি হয় মানে NS 200 নে NS 160 নে কি 160 NS 160 এখন দেখোতে তো নাই লগা বাৰু ভালে লাগিছে এই লিখা দিছে বাৰু হয় নে লিখা আছে ভেৰি গুড একদম কিকটো দেখি গম পাব কিকটো দেখি সাসপেনশন হ'ব এটা ভাল লাগিছে এই বাইকখন এতিয়া বাইকখনৰ কি মডিফিকেশন কৰিছে অলপ কৈ দিয়কচোন ৰিভিউ মানে আপোনাৰ হ্যান্ডেল গাৰ্ড অয়েল কেন উইন্ডশিল্ড আপোনাৰ ইয়াত কাৰ্বন ফাইবাৰৰ পেপাৰ মৰা হৈছে এটা কাৰ্বন ফাইবাৰ ৰেপ ভাল লাগিছে এই হেডলাইটটো অলপ এনকে মানে Z800 খনৰ নিচিনা Z800 খন লিখা এই ডিজাইনটো তাতে দেখালে হক এই আপোনাৰ টেইল আইডি লাগি আছে টেইল টাইডি এটা দেখিব পাইছে এটা আপোনাৰ হুমাই যাত হয় ম্যাগনেটিক টো ন ম্যাগনেটিক টেইল টাইডি তাতে আপোনাৰ এই টেইল লাইটটো টেইল লাইট কি চাব পাৰে এইটো কেনেকৈ কৰিলে কি নাই অলপ অডিয়েন্সক কৈ দিব ঘৰতে কৰা হয় 10 টকা ব্লেক টেপ দি ব্লেক টেপ দি বনাইছে ঘৰতে কৰা হয় ইন্ডিকেটৰ লাগি আছে আপোনাৰ দুইটা সাইডে জ্বলা দুই সাইডে এইটো সব এইটো সাইডে জ্বলিছে দেখিছে না এইটো ফ্লেছাৰ আকৌ বেক সাইডে নীলা জ্বলে এইটো বেক সাইডে জ্বলি আছে এইটো খুব ভাল বস্তু আৰু নেক্সট আৰু আপোনাৰ বাইকখন আপোনাৰ দেখিছে ৰেপ কৰোৱা আছে এইটো ৰেপ নেকেড ওয়ালছ বাইকখনৰ নাম নেকেড ওয়ালছ পালসাৰ আৰু অয়েল কেন লগাই দিছে অয়েল কেন লাগি আছে লাডাখৰ ফ্লেগ টো এইটো লাডাখৰ ফ্লেগ এইটো বনে দেখালে হ'ব আছে আপোনাৰ ইফালে অলপ এইখন উইন্ডশিল্ডখনো লাগি আছে পুৰা G800 লিখিছে ফ্ৰন্টটো দেখিবলৈ হয়নে আৰু এতিয়া আমি মেইন কথাটো সুধিম যে সবে জানিব বিচাৰে যে খৰচ কিমান হ'ল এইখিনি খৰচ আপোনাৰ ৰেপত বেছি হোৱা নাই এইবোৰ ৰেপ কৰোঁতে আপোনাৰ এইখিনি গুটেখিনি মিলাই আপোনাৰ 1200 টকা লৈলে এই গুটেখিনি ৰেপ যিমান আছে মুঠমান কাৰ্বন সাৰ্বন সব মিলাই না অকল এইখিনি সিলভাৰ পেপাৰখিনি সেইখিনি থৈছে 1200 আপোনাৰ এইটো হৈ গ'ল আপোনাৰ উইন্ডশিল্ডখন 300 টকা আৰু এইটো 300 টকা অয়েল কেন 300 টকা আৰু গুৱাহাটী বাইকাৰ শ্বপিও আৰু নেক্সট আন্ডাৰবেলি আৰু ৰেপতে পৰিব আন্ডাৰবেলটো এটো লিভাৰটো ফ্ৰেন্ড এটা লগৰ এটা হয় আৰু নেক্সট হুইল কভাৰ আপোনাৰ 400 টকা হুইল কভাৰটো 400 এটা অলপ ফেমাস হৈছে বস্তুটো সবে জানে কমন এগুলিটো আৰু নেক্সট টেইল আইডি আপোনাৰ 300 টকা টেইল আইডি 300 টকা আৰু ইন্ডিকেটৰ আপোনাৰ 550 ইন্ডিকেটৰ 550 অলপ খৰচ হৈছিল আৰু নেক্সট সৰু হুৰা খৰচ আপোনাৰ আৰু একো কোৱা নাই বাকি একো নাই সৰু হুৰা কাৰ্বন পাৰ্টছ যত অকমান গুণকে কাৰ্বন ফাইবাৰ ৰেপেটেনে শিফট গিয়াৰটো চিপি বেছিকে শিফট নকৰে হয়নে আন্ডাৰবেলটো ৰেপটো চাগেটো বৰ ধুনীয়া লাগিছে দেই এইটো এতিয়া এই জাস্ট আমি কৰা হৈছে এতিয়া এই জাস্ট কৰাই তো এই আছিলে বাইকখনৰ ৰিভিউ মানে এখন ভালটো লাগিব বা এখন মানে মই কতো ইয়াতে দেখা নাই আমাৰ আসামত তো নাই এনেকুৱা একদম one and only NS 160 হয় না হয় জানো ডিজাইনটো আপোনাৰ আসামত যদি চাব বিচাৰে এই ডিজাইনটো নাই এটো আপোনাৰ কেৰালাত আছে কেৰেলা মই চাইছিলো কে ইনস্পায়াৰ্ড ফ্ৰম কেৰেলা হয় না আৰু বাইকখনৰ ৰিলেটেড যদি আৰু কিবা বস্তু প্ৰডাক্টৰ লিংক বা কিবা লাগে তো মই কমেন্টত সব কিবা ডেসক্ৰিপচনত লিংকবোৰ দি দিম সবৰ কোবা কি কিনিছে স্লিপ ষ্ট্ৰীমিং কৰি আছে 170 যাবলে নেক্সট এই আছিল আজি ভিডিওটো আশা কৰিছো ভিডিওটো ভাল লাগিল সকলোৱে আৰু এখন মানে বহুত বনিব বাকি আছে বাইকখনৰ এতিয়া বেক সাইডটো কিবা আৰু ৰেপ সেপ কৰা বাই সাইডটো এটো মানে পুৰা কোন আপোনাৰ শাইনিং কাৰ্বনটো কৰা বাহিৰ মই লগাম বাৰু বাইকখনত লাহেকে আমি আপডেট কৰিম বস্তুবোৰ হয় না এই আছিল আজি ভিডিওটো আশা কৰিলো আপোনাৰ বাইকখনো ভাল লাগিছে আৰু ৰিভিউটো আপোনালোকে যি জানিব বিচাৰিছিলে সব আমি কলো তো হ'ব আজিলে ভিডিওটো ইমানতে খতম যদি ভিডিওটো বাইকখন কিবা বস্তু ভাল লাগিছে তেন ভিডিওটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিও মানে খুব ইনস্পায়াৰ্ড হয় নেক্সট আকৌ এটা ভ্লগ বনাবলৈ সো এই আসলে ভিডিওটো আশা কৰিছো ভিডিওটো ভাল লাগিলে সো পিস আউট ভ্লগটো অলমোস্ট এন্ডে কৰিছিলো আমি কিন্তু এটা বস্তু থাকি গ'ল তো আমি এখন মানে RPM সাউন্ড দুবাৰ ধুনি লওঁ সো এইটো সবে ভালে পাইছে কেটো বস্তু এইটো শুনক এইটো মেইন পাৰ্ট মানে ৰব হ'ব নাইস এইটো মেইন পাৰ্ট ভিডিওটো এই পাৰ্টটো ভাল লাগে সবে তো লাইক কমেন্ট এটা লাগে আৰু ঠিক আছে বাই বাই পিস আউট